সেইকাৰণে কৈছে যে জানিবা বিশ্বাস কৰি দেৱৰো দেৱতা হৰি তাকস্মৰি নিষ্ঠাৰিও সুখে শুনা গুণ সভাসদ দেন্ত আপোনাৰ পদ নাম মাত্ৰ লৈ যিটো মুখে ভগৱন্তই নিজকে দি দিয়ে ভগৱন্ত ভকতৰ প্ৰতি ইমান সদয় ভগৱন্তই নিজক দি দিয়ে নাম লোৱাজনক গতিকে ইমান ভগৱানৰ ভকতৰ প্ৰতি সদয় সেই কথা কৈছে আৰু কি বুলি কৈছে মহাপাপী অন্তজাতি যাৰ নাম লৈলে আতি চিন্দেত আৰু ঘোৰ কৰ্ম বন্ধ এই কৰ্মবন্ধ মানে পূৰ্বজন্মৰ বাসনাৰ যিবোৰ গাঁঠি সেইবিলাক আমি ছিঙিব লাগিব ফুলিব লাগিব কেনেকৈ ভকতিৰ দ্বাৰা ভকতি নকৰিলে সেই বান্ধনৰ পৰা কোনো মুক্ত হ'ব নোৱাৰে তেওঁ দুখ দুৰ্গতি ভুগিয়ে থাকিব লাগিব হেন মাধৱক তেজৈ আন দেৱতাক ভজৈ দেখিও নেদেখ কিনো অন্ধ গতিকে যিজনক ভজিলে আমি সমস্ত আপদৰ পৰা মুক্ত হ'ব পাৰোঁ আজি সেইজনক এৰি বহুতে আন দেৱতা ভজি আছে সেইবিলাক চকু থাকিও অন্ধ বুলি মহাপুৰুষে কৈ গৈছে বাল্মীকি আছিল চুৰ কৰিলা পাতক ঘূৰ দেখাত দাসী তনয় নাৰদ যে বাল্মীকিলৈ চোৱা তেওঁ এটা সময়ত মহা চুৰ ডকাইত আছিল আৰু নাৰদৰ ফালে চোৱা তেওঁ এদিন মানে দাসীৰ তনয় আছিল এজনী দাসীৰ ল'ৰা আছিল যাৰ নাম ঘোষী ভৈলন্ত পৰম ঋষি যে যাৰ নাম লৈ বাল্মীকি এজন ঋষি হ'ল পাইলা সুখে মুকুতি সম্পদ মুক্তিৰ সম্পদ লাভ কৰিলে মহাপাপী অজামিল সিও নামে নিস্তৰিল বৈকুণ্ঠত উঠিলা বিমানে মহাপাপী অজামিলেও নাৰায়ণৰ নাম লৈ বৈকুণ্ঠগামী হ'ল আশ্চৰ্য নৰে সংসাৰ তাপত মৰে হেন হৰি নাম বিদ্যমানে যে আমাৰ হৃদয়তে নাম আছে নলওঁ মানে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত আমাৰ ভগৱন্ত হৃদয়তে আছে কিয় আমাৰ মনৰ কামনাবিলাক পূৰণ কৰিবৰ কাৰণে এনে এতিয়া আমাৰ ভাগৱত নুশুনা নপঢ়া নজনাবিলাকে বাহিৰত বিচাৰি ফুৰে মহাপুৰুষে কৈছে হৰিষি কেৱলে সঁচা মিছা সবে আন জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান আমাৰ সকলো সমস্যা সমাধানৰ কাৰণে তেওঁ হৃদয়তে বিদ্যমান হৈ আছে এয়া ভাগৱতৰ অভিমত কেনেকৈ আছে নিৰ্গুণ নিৰাকাৰ অদৃশ্য অব্যক্ত কিন্তু ভাগৱতে কৈছে তেওঁ যদিও আমাৰ হৃদয়ত নিৰ্গুণ নিৰাকাৰ অদৃশ্য অব্যক্ত ৰূপে আছে আমি যদি কোনো বিপদত পৰি সমস্যাত পৰি যদি তেওঁৰ নাম ল'ব পাৰোঁ তেতিয়াহ'লে হৃদয়তে ব্যক্ত হৈ যায় অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান আপোনাৰ কি সমস্যা হৈছে তেওঁক জনাওক একান্ত মনে তেওঁ হৃদয়তে আহি সমিধান দি দিব কাৰ ওচৰলৈ গ'লে আপোনাৰ সমস্যাটো সমাধান হ'ব অন্তৰতে ভাৱটো জাগৃত কৰি দিব অথবা প্ৰতিনিধি পঠাই দিব যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক পঠাইছে শুকৰ ওচৰ পৰীক্ষিতৰ ওচৰলৈ শুকদেৱক পঠাইছে আপুনি ঈশ্বৰৰ ভকত হওক আপোনাক বিপদত পৰিবলৈ নিদিয়ে ভগৱন্তই দৰকাৰ হ'লে প্ৰতিনিধি পঠাই দিব আৰু যি গুণত মাতিব সেই গুণৰ কাম কৰি দিব গুণনাম অনুসৰি বেকত হুৱন্ত হৰি সুমৰন্ত যেই জীৱা ভাবে সেইভাৱে ভকতৰ পূৰ্ণ কৰি মনকাম ঈশ্বৰৰ নামৰ প্ৰভাৱে ভগৱন্তৰ মহিমা আছে নামৰ আপুনি যি গুণত বিচাৰিব এতিয়া আমাৰ বহুতে ভাগৱতৰ কথা নজনাৰ কাৰণে আমাৰ তিনিটা গুণত স্বাভাৱিকতে আমাৰ মানুহে ঈশ্বৰক ভাবে কোনোবাই তম গুণত কোনোবাই ৰজ গুণত কোনোবাই সত্য গুণত আচলতে কোন গুণত ভাবিব লাগে ভাগৱতে কৈ দিছে দেই ৰজু তমো গুণে নেই বিষয়ক সত্য গুণে বুদ্ধি ভৈলে তৰে সংসাৰক আপুনি ৰজ আৰু তম গুণত যদি বিচাৰে আপোনাৰ কাম কৰি দিব ঈশ্বৰে নকৰক আপোনালোকৰ এইটো প্ৰাথমিকত আছে বুলি মই ভবা নাই মই মাত্ৰ উদাহৰণৰ কাৰণে দাঙি ধৰিছোঁ দেই কোনোবা সমাজত যদি কানিয়া ভঙুৱা মদপী মানুহ থাকে জুৱাৰী থাকে তেওঁলোকে ৰাতিপুৱা শুই উঠিয়ে হাত দুখন বুকলৈ নি কয়
কি বুলি কয় প্ৰভু এচিলিম খুৱাবাৰ ভঙুৱা মানুহে ৰাতিপুৱাই দৰখাস্তখন দি দিয়ে মদপিয়া কয় প্ৰভু এগিলাচ খুৱাবাৰ ভগৱানে কয় হ'ব হ'ব তই ৰাতিপুৱাই যেতিয়া দৰখাস্ত দিলি তোক অনুমোদন দিবই লাগিব আৰু গতিকে তই ভাতেই খাবলৈ নাপাবি তোক এচিলিম খুৱামেই আৰু তই ভাতেই খাব নাপাবি এগিলাচ মই খুৱামেই আৰু মনত ৰাখিব কানিয়া ভঙুৱা জুৱাৰী মদপি চুৰে সৰ্বসাধাৰণতকৈ বেছি আগতেই ভগৱানক চিন্তা কৰে তেওঁলোকৰ উদ্দেশ্যটো সাধনৰ কাৰণে আৰু সেইমতে তেওঁলোকে কাৰ্য সাধন কৰি ব্ৰতি থাকে কিন্তু ফলটো তেওঁ ভোগ কৰিব সেইটো তেওঁ নাজানে বেয়া কাম কৰিলে যে বেয়া ফল ভোগ কৰিব সেইটো তেওঁ নাজানে মানে সীমা একেটাই তেখেতৰে মোৰে সীমা একেটাই মই কুঁহিয়াৰ ৰুইছোঁ তেখেতে তিতা কেৰেলা ৰুইছে মই কুঁহিয়াৰ ৰস খোৱা দেখি যদি তিতা কেৰেলা ৰোৱাজনে ভগৱানক কয় প্ৰভু মোকো এগিলাচ কুঁহিয়াৰ ৰস খুৱাব পাৰিব নেকি বাৰু তেখেতে ৰুওঁতেই তিতা কেৰেলা ৰুইছে গতিকে তিতা কেৰেলা ৰুই কুঁহিয়াৰ ৰস বিচাৰিলে ভগৱানে দিব নোৱাৰে আপুনি জীয়াই থাকোঁতে আনক হিংসা কৰিছে অন্যায় কৰিছে ঠগিছে আপুনি বেয়া ফলেই পাব গতিকে ভাগৱতে আমি কি কৰিলে দুখ পাম কি কৰিলে সুখ পাম চব কথা কৈ থৈছে মনত ৰাখিব কথাটো ৰজগুণী মানুহবিলাকে ৰাতিপুৱা শুই উঠাৰ পৰা কেৱল ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি ভাৰ্যাং দেহি লাগে আৰু লাগে ভগৱানে কৈছে হ'ব বিচাৰি আছা দি আছোঁ কিন্তু তুমি সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব গতিকে প্ৰথম স্কন্ধ ভাগৱতত আমাক কুন্তীয়ে পেহী দেখুৱাইছে মহাভাৰতৰ যুদ্ধৰ পিছত কৃষ্ণ যেতিয়া দ্বাৰকালৈ যাব ওলাইছিল পেহীয়েকৰ ওচৰত শেষ বিদায়টো ল'বৰ কাৰণে গৈ কৈছিল পেহীদেউ তোমালোকৰ যিখিনি কৰণীয় মই কৰি দিলোঁ কৌৰৱক নিধন কৰিলোঁ পাণ্ডৱক জয়লাভ কৰিলোঁ যুধিষ্ঠিৰক ৰজা পাতি দিলোঁ এতিয়া তোমালোকে সুখে সন্তোষে থাকা মোৰ দ্বাৰকাত পৰিয়ালবৰ্গৰ মাজত অথন্তৰ হৈছে মই তালৈকে যাব ওলাইছোঁ পিছে পেহীদেউ যোৱাৰ আগতে তোমাক মই কিবা এটা দি যাওঁ বুলি ভাবিছোঁ তোমাক কি লাগে কোৱা স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই আপোনা মোৰ নিচিনা মানুহক যদি ক'লেহিহেঁতেন কি লাগে কোৱা আমি বাৰু সোধাই আহিমনে আমাৰ যিমান অভাৱ অভিযোগ আছে চব আদায় কৰি ল'লোহেঁতেন কিন্তু পেহীয়েকে কি বুলি ক'লে হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলোঁ সাক্ষাৎ তুমি যে জগতৰ ঈশ্বৰ মই এই কথাটো তোমাক কৰ্মৰ মাজেদি চিনি পালোঁ নানা বিপদত পুত্ৰ সমে আশা ৰাখি শতকে শিশুক যেন ঢাকি ৰাখে পাখি চৰায়ে দেউকাৰ আঁৰত পোৱালি ৰখাৰ দৰে তুমিও মোৰ ল'ৰাকেইটা তেনেকৈ ৰক্ষণাবেক্ষণ দিলা আজি দ্বাৰকালৈ যাব ওলাইছা যোৱা আৰু যোৱাৰ আগতে তুমি কিবা এটা মোক দি যাওঁ বুলি ভাবিছা যদি দিব খুজিছা সেই বস্তু দিয়া কি সেহি আপদ আমাৰ অভিমত তোমাকো দেখিবে পাওঁ যিটো আপদত মোক মাজে সময়ে বিপদ আপদ এটা দি যোৱা বিপদ আপদ হ'লেই যাতে তোমালৈ মনত পৰে পেহীদেউ ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ দিলে গণ্ডগোল লাগিব নেকি চিৰি ভৈলে ভুলে মন কৰে নানা কাম সম্পদত নপৰে লৈবাকত নাম তুমি যদি ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে যদি মোক সচ্ছল কৰি দিয়া আৰু মই লগত নিব নোৱাৰা ধন সম্পত্তি মোহত যেতিয়া মোৰ মনটো সোমাই যাব তেতিয়া মই ভকতৰ গুৰিলৈ গৈ ঈশ্বৰৰ নাম ল'বলৈ গুৰু সেৱা কৰিবলৈ ঈশ্বৰৰ কথা শুনিবলৈ মোৰ সময় নহ'ব যিটো ঐশ্বৰ্যক পালে তোমাকো পাখৰে এতেকে তাহাক নবাঞ্চয় সাধুনৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱে ভগৱন্তৰ পৰা লগত নিব নোৱাৰা ধন সম্পত্তি নিবিচাৰে কি বিচাৰে নমাগুহু সুখ ভোগ নমাগু মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক বছ এইটোৱে আমাৰ কাম্য দেই মনত ৰাখিব সেই তথ্য দিছে তাৰপিছত কৈছে ব্ৰহ্মা হৰ আদি কৰি দেৱৰো ঈশ্বৰ হৰি ধৰ্মৰো উপৰি ৰাজা নাম পাপত মাৰিও বাৰী অন্তক পলাওক চাৰি ডাকি হবে বোলা ৰামৰ ৰাম যে পাপৰ অন্তক হৈছে ৰাম ৰাম নাম কেনেকুৱা হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন সেইকাৰণে আপোনালোকৰ ঘৰখন পবিত্ৰ কৰি ৰাখিবৰ কাৰণে প্ৰত্যেক দিনাই পুৱা গধূলি গুৰু গৃহত উপাসনা স্থানত ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰিব আপোনালোকে কৃষ্ণক মাতিব নালাগে কৃষ্ণই আপোনালোকৰ ঘৰ বিচাৰি আহিব এইটো ভাগৱতৰ দৰ্শন মই আজি ইয়াত থকা কাৰোবাৰ ঘৰত আজি তাৰিখত পুৱা গধূলি ধূপ ধূনা জ্বলাই উপাসনা কৰা অকণমান গুৰুগৃহ বা উপাসনা ঠাই নাই বুলি ভবা নাই দেই কিবা অভাৱৰ কাৰণে
যদি কোনোবা গৃহস্থী ঘৰত আজি তাৰিখতো পুৱা গধূলি ধূপ ধূনা জ্বলাই উপাসনা কৰাৰ ব্যৱস্থা নাই, অহাকালিৰ পৰা ভিতৰতে অকণমান আছুতীয়াকৈ আৰবেৰ দি হ'লেও অস্থায়ীভাৱে ঠগী এখনতে গুণমালা কীৰ্তন ঘোষা এখন থৈ হ'লেও পুৱা গধূলি ঈশ্বৰ উপাসনা কৰিবলৈ নাপাহৰিব। আৰু ক'ব, শইকীয়া বাপৰ দৰে, বৰুৱা বাপৰ দৰে, হাজৰিকা বাপৰ দৰে, বৰা বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, পিছে প্ৰভু মই এইকেইটা অসুবিধাৰ কাৰণে পৰা নাই, কৃপা কৰি মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব। মই আপোনালোকক এমাহ সময় দিছোঁ, দীঘলীয়া। যদি ঈশ্বৰে নকৰক, কাৰোবাৰ যদি আজি তাৰিখলৈকে অভাৱ আছে, আপোনালোকে পুৱা গধূলি উপাসনা কৰোঁতে ভগৱানক সেই কথা ক'ব, আপোনালোকৰ মনৰ বাঞ্ছা পূৰণ কৰি দিব। মনত ৰাখিব কথাটো। আমাৰ বুঢ়াসকলে কয়, নাই মোমাই পাছৰগণ কি? কণা মোমায়ে মোমাই। একেবাৰে নথকাতকৈ কণা এজনো যদি মোমাই বুলিবলৈ থাকে তেতিয়াও আমাৰ যথেষ্ট। আপোনাৰ স্থায়ী গুৰুগৃহ কাৰোবাৰ ঘৰত কিবা অভাৱৰ কাৰণে নাথাকিব পাৰে, অস্থায়ীভাৱে হ'লেও ঈশ্বৰক আপোনাৰ ঘৰলৈ আনক। যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। ভগৱানে ধনী দুখীয়া নিবিচাৰে, পকা ঘৰ কেঁচা ঘৰ নিবিচাৰে। যোনেই নাম লয় তালৈকে যায়, যিটো নাম লয় হৰি তাৰ হয়। ই কোনো ৰহস্য বৰে। মনত ৰাখিব, কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল সদায় আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত কৃষ্ণ নাথাকে, কোনখন ঘৰত নাথাকে? শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে। ভাগৱতে নিয়ম বান্ধি দিছে, যিখন মানুহৰ গৃহস্থী হৈ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয়, গৃহস্থী মাত্ৰেই আমাৰ ঈশ্বৰ উপাসনা কৰিবই লাগিব। তেতিয়াহে মানুহৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। মাধৱ পুৰুষে কৈছে, হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰৰ নাম লৈ মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গীতাত কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। মানুহৰ জন্মলৈ যদি কোনোবাই ঈশ্বৰৰ কথা নকয় নাগায়, তেতিয়া তাক কি বুলি কৈছে? কদাচিতো নলৱৈ মোহৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখত নোলায়, নকয়, নাগায়, সেইজন দেখাতহে মানুহ, স্বভাৱত ৰাক্ষস বুলি কৈছে। সেই স্বভাৱৰ মানুহবিলাক খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে দাৰ্শনিক পণ্ডিতে। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে, লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব। এই কথাটো নজনা এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলে ভাল, নহ'লেই কাল। আমাৰ এনেকুৱা মানুহ আছে, আঞ্জা ভাজিত অকণমান নিমখ ইফাল সিফাল হ'লে ৰান্ধনি 12 বজাই দিব। তেনেকুৱা মানুহ খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে। সেই গুণবিশিষ্ট মানুহ স্বামীৰ অনুপযোগী। লক্ষী স্বয়ম্বৰত কৈছে, মই ডেকা ল'ৰা গাভৰু ছোৱালীবিলাকক মই আহ্বান জনাম, আজি যিসকল ডেকা গাভৰু হৈ আছে, কাইলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে। এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে। ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। বিয়া কিয় পাতিব লাগে? পৰমানন্দ গাঁৱত যিসকল গৃহস্থীয়ে মাক দেউতাকক লৈ এটা এটা পৰিয়াল হিচাপে বংশ হিচাপে বসবাস কৰি আছে, কালৰ অতৰ্কিত গতিত পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেইখন ঘৰত অনাগত দিনত পিতৃ মাতৃৰ বংশ এৰি থৈ যাবৰ কাৰণে, পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। এয়া বেদৰ মত। কি অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। কিয় বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিব। কি অৰ্থে পুত্ৰম? পুত্ৰ কিয় লাগে?
পুন্নাম নৰকে তাৰ এটি ইতিহি পুত্ৰাহা পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে এতিয়া কোন পুত্ৰই উদ্ধাৰ কৰিব পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ পুত্ৰই পিতৃ মাতৃক তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত আজি বহুত পিতৃ মাতৃয়ে ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে অবৈষ্ণৱ পুত্ৰ জন্ম দিয়াৰ কাৰণে বৃদ্ধ অৱস্থাত ঘৰৰ পৰা বৃদ্ধাশ্ৰমলৈ পঠাই দিছে কিন্তু পৰমানন্দ প্ৰাথমিকে যদি এই ভাগৱত আলোচনা কৰি থাকে ইয়ালৈ তেনেকুৱা জীৱ আহিব নোৱাৰিব পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাটো যেনেকৈ বিজ্ঞানসন্মত সত্য য'ত ভাগৱত ভক্তি ধৰ্ম প্ৰচাৰ কৰিব তালৈ কোনো বেয়া জীৱ আহিব আৰু আহিলেও ভাগৱত শুনাৰ লগে লগে পৰিৱৰ্তন হৈ যাব আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত পৰিৱৰ্তন হৈ যাব মনত ৰাখিব কথাটো গতিকে আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব যদি বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰে আমাৰ পিতৃ মাতৃৰ অৱস্থা কি হ'ব বেদত কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা যাৱত কুলে ভক্তিযুক্ত সুত ন এব প্ৰজায়তে আমাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰোঁ আমাৰ পিতৃ মাতৃয়ে এই তিনিটা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম বৈষ্ণৱ পুত্ৰ জন্ম দিবই লাগিব কেনেকৈ বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ এক দেও এক সেও একবিনে নাই কেও এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে আমি ভজিবলৈ শিকিব লাগিব কৃষ্ণ তুষ্ট বৈলে যোনো পুত্ৰ উপজয় কৃষ্ণেখি পৰম পুত্ৰ মিত্ৰ ভাতৃশয় আমাৰ ঘৰলৈ অহা পুত্ৰ কন্যাবিলাক কৃষ্ণৰ অংশ জীৱ ক'ৰবাত যদি তেওঁ অসন্তুষ্ট হৈ থাকে আপুনি নপঠায় গতিকে সেই দুখটো আপুনি খণ্ডন কৰিব লাগিব কেনেকৈ ভক্তি আচৰণৰ জৰিয়তে ভক্তিৰ মাধ্যমেদি তেতিয়াহ'লে আমাৰ জীৱন ধৰাৰ সাৰ্থকতা হ'ব এই তথ্য আমাক দি আছে তাৰপিছত কৈছে পাপত মাৰিও বাৰী অন্তক পলাওক চাৰি ডাকি সবে বোলা ৰাম ৰাম আমাৰ প্ৰত্যেক ঘৰখনৰ সদস্যবিলাকৰ মুখত দুটা আখৰৰ ৰাম নাম যাতে নিশ্চিত হয় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব দেই বেদত কৈছে ৰাম ইতি বদন্তি যে সৰ্বদা তেষাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয় কেৱল ৰাম বুলি কৈ থাকিবলৈ অভ্যাস কৰা দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাদাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাত 1 ছেকেণ্ড যাতে আমি ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমি নিশ্চিত কৰিব পাৰোঁ তাৰ কাৰণে অভ্যাস কৰিবলৈ কৈছে when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death তেতিয়া আপোনাৰ মৰিবৰ সময়ত অজামিলৰ দৰে নাৰায়ণ নামটো অনায়াসে আহি যাব অজামিলে 10 নম্বৰ ল'ৰাৰ নামটোৱে নাৰায়ণ ৰাখিছিলে ভগৱানৰ নাম বুলি নাজানে কেৱল পুতেকৰ নাম আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পঢ় নাৰায়ণ কৰ নাৰায়ণ যাৰ নাৰায়ণ কৈ থাকোঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহি নামে কৰেচোন এয়াই নামৰ মহিমা দেই আমাৰ গুৰুজনাৰ দৰ্শন মতে আমি ল'ৰা ছোৱালীৰ নাম জ্যোতিষীৰ ওচৰত চাবগৈ নালাগে ভগৱন্তৰ হাজাৰটা নামৰ পৰা মনে ভাল পোৱা এটা নামেৰে যদি ল'ৰা ছোৱালীৰ নাম ৰাখিব পাৰোঁ ল'ৰা ছোৱালীৰ নাম ল'লেও জীৱ উদ্ধাৰ হ'ব পাৰিব এয়া নামৰ মহিমা এই তত্ত্ব আমাক দিছে এখিলেকে আমাক ক'লে আৰু পৰৱৰ্তী পদে কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম